নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটিৰ তৃতীয় অংশৰ বিষয়ে আলোচনা কৰিম আৰু আমি এই তৃতীয় অংশত কি আজি পঢ়িম জানানে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া আগৰ ক্লাছত তোমালোকে পৰিৱৰ্তন মানে কি জানিছিলা পৰিৱৰ্তন দুই প্ৰকাৰৰ শাৰীৰিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন হ'ব লাগিলে কি হ'ব লাগিব ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'ব লাগিব আমি আগৰ অধ্যায়ত ৰাসায়নিক বিক্ৰিয়াসমূহটো কেনেদৰে সংঘটিত হয় সেই বিষয়ে আলোচনা কৰিছিলো আৰু ৰাসায়নিক বিক্ৰিয়াক সংক্ষিপ্ত ছুটিকৈ কিহৰ সহায়ত প্ৰকাশ কৰিব পাৰি ৰাসায়নিক সমীকৰণ আৰু ৰাসায়নিক সমীকৰণ এটাই কি সূত্ৰ মানি চলে ভৰ সংৰক্ষণৰ সূত্ৰ মানি চলে আৰু ৰাসায়নিক সমীকৰণ এটাক আমি সমতুল কৰিব লাগে সমতুল ৰাসায়নিক সমীকৰণে ভৰ সংৰক্ষণৰ সূত্ৰ মানি চলে গতিকে আমি আগবাঢ়ো আহা আজিৰ এই আলোচনাৰ বিষয়ে চোৱা ৰাসায়নিক বিক্ৰিয়া ৰাসায়নিক বিক্ৰিয়া মানে কি ৰাসায়নিক বিক্ৰিয়াত এনেকুৱা কিবা এটা মেজিক হ'ব লাগিব য'ত আগৰ যিখিনি বিক্ৰিয়ক আছিল সেই বিক্ৰিয়কৰ মাজত কিবা এটা বন্ধন কিবা এটা মেজিক হৈ গ'ল যাৰ ফলত কি হৈছে নতুন প্ৰকৃতিৰ নতুন গুণগত পদাৰ্থৰ উৎপন্ন হৈছে হয়নে নহয় আমি ৰাতিপুৱা কি বনাও চাহ বনালে আমি কি কৰোঁ কোৱাচোন তোমালোকে আমি গাখীৰ পানী চাহপাত মিহলি কৰোঁ তিনিওটাই বেলেগ বেলেগ পদাৰ্থ তিনিওটা বেলেগ পদাৰ্থ মিহলি হৈ পেলাই কি প্ৰস্তুত হয় চাহৰ প্ৰস্তুত হয় গতিকে চাহ সম্পূৰ্ণৰূপে এটা নতুন গুণগত পদাৰ্থ পাওঁ হয়নে নহয় গতিকে চোৱা ৰাসায়নিক বিক্ৰিয়া হৈছে পৰমাণুৰ মাজত বন্ধন ভাঙি নতুন বন্ধন যুক্ত পদাৰ্থ উৎপন্ন হোৱা প্ৰক্ৰিয়া ৰাসায়নিক বিক্ৰিয়া মানে হৈছে পুৰণি অণুৰ মাজৰ আকৰ্ষণ বল ভাঙি বন্ধন ভাঙি সম্পূৰ্ণৰূপে নতুন বন্ধনযুক্ত নতুন পদাৰ্থৰ উৎপন্ন হোৱাকে কি বুলি কোৱা হয় ৰাসায়নিক বিক্ৰিয়া আৰু ৰাসায়নিক বিক্ৰিয়াটা আমি সদায় কি কৰিব লাগে সমতুল কৰিব লাগে সমতুল ৰাসায়নিক সমীকৰণে ভৰ সংৰক্ষণৰ নিয়ম মানি চলে ঠিক আছে এতিয়া চোৱা ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ গাড়ী এখনৰ যেনেকে বিভিন্ন মডেল থাকে নাথাকে তোমালোকেতো জানা থাকে হেচবেক থাকে সিডান গাড়ী থাকে নে নাথাকে এসইউভি কাৰ থাকে ঠিক তেনেদৰে ৰাসায়নিক বিক্ৰিয়া এটাৰো কি থাকে বিভিন্ন ধৰণৰ প্ৰকাৰ থাকে সংযোজন বিক্ৰিয়া হ'ব পাৰে বিযোজন বিক্ৰিয়া হ'ব পাৰে অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া হ'ব পাৰে হয়নে নহয় দি অপসাৰণ বিক্ৰিয়া হ'ব পাৰে বা জাৰণ বিজাৰণ মানে অক্সিডেশ্যন ৰিডাকশ্যন বিক্ৰিয়াও হ'ব পাৰে আজি আমি এই আলোচনাত কোনটো বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম জানানে সংযোজন বিক্ৰিয়া কি বিক্ৰিয়া সংযোজন বিক্ৰিয়া নামটোতে ইয়াৰ অৰ্থ সোমাই আছে সংযোজন দুটা কিবা পদাৰ্থ লগ হৈ এটা বস্তুৰ উৎপন্ন হোৱা প্ৰক্ৰিয়াটোকে আমি কি বুলি ক'ম সংযোজন বিক্ৰিয়া ঠিক আছে এতিয়া সংযোজন মানে কি আমি ধৰা A B C D ঠিক আছে বা ক খ গ ঘ গোটেই বৰ্ণমালা গোটেই এলফাবেট আমি মিহলাই পেলালে কি হ'ব তাৰ পৰা আকৌ এটা আমি নতুন গঠন পাম হয়নে নহয় গতিকে সংযোজন হ'ব লাগিলেও আমি কি কৰিব লাগিব ধৰা x এটা পদাৰ্থ y এটা পদাৰ্থ দুটা বেলেগ বেলেগ পদাৰ্থ লগ হৈ যদি এটা নতুন পদাৰ্থৰ উৎপন্ন হয় তেনেহলে আমি তাক কি বুলি ক'ম সংযোজন চোৱা সংযোজন বিক্ৰিয়া মানে হৈছে দুটা বা তাতকৈ অধিক পদাৰ্থ বা মৌল বা যৌগ একত্ৰিত হৈ একক উৎপাদন গঠন হোৱা প্ৰক্ৰিয়া A plus B
লগ হৈ পেলাই কি সৃষ্টি হৈছে A B গতিকে এইটো এটা সম্পূৰ্ণৰূপে নতুন গুণগত নতুন পদাৰ্থৰ উৎপন্ন হৈছে আৰু কেনেদৰে উৎপন্ন হৈছে A আৰু B দুটা বেলেগ বেলেগ পদাৰ্থ লগ হৈ পেলাই নতুন ধৰ্মবিশিষ্ট নতুন যৌগ এটা উৎপন্ন হোৱা প্ৰক্ৰিয়াকে কি বুলি কোৱা হয় সংযোজন প্ৰক্ৰিয়া সংযোজন মানে যোজিত হৈ নতুন পদাৰ্থৰ উৎপন্ন হোৱা প্ৰক্ৰিয়া এতিয়া সংযোজন প্ৰক্ৰিয়াৰ বিষয়ে তোমালোকৰ পাঠ্যপুথিত বিভিন্ন কাৰ্যকলাপৰ সহায়ত দিয়া আছে আমি কাৰ্যকলাপ কৰি চাও আহা সোৱা ক্যালসিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰিলে কি দেখা যায় মই আকৌ কৈছো ক্যালসিয়াম অক্সাইড আৰু পানীৰ মাজৰ বিক্ৰিয়াত আমি কি লক্ষণ দেখা পাও বা আমি কি পৰ্যবেক্ষণ দেখা পাও চাও আহা ক্যালসিয়াম অক্সাইড আৰু পানী ক্যালসিয়াম অক্সাইড তোমালোকে এতিয়া কিহৰ সহায় লিখিব লাগিব যৌগ ৰাসায়নিক সংকেতৰ সহায় কাৰণ আমি ইতিমধ্যে শিকি গৈছো ৰাসায়নিক সমীকৰণ এটা কেনেদৰে সমতুল কৰিব লাগে ৰাসায়নিক সমীকৰণ এটাক আমি সংক্ষিপ্ত ৰূপত হয় নে নহয় ডাঙৰ ডাঙৰ বাক্যত আমি লিখিব নালাগে আমি শব্দ সমীকৰণক চিহ্নৰ সহায়ত হে লিখিব লাগে ঠিক আছে ক্যালসিয়াম অক্সাইডে কিহৰ লগত বিক্ৰিয়া কৰিব পানীৰ লগত বিক্ৰিয়া কৰিব ক্যালসিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে ক্যালসিয়াম হাইড্ৰক্সাইড ঠিক আছে এইটো আমি কি বুলি কওঁ জানানে কুইক লাইম বা পুৰা চূণ কি বুলি কওঁ কুইক লাইম বা পুৰা চূণ ই পানীৰ লগত বিক্ৰিয়া কৰি তীব্ৰভাৱে এই বিক্ৰিয়া তীব্ৰভাৱে সংঘটিত হয় কি প্ৰস্তুত কৰে জানানে ক্যালসিয়াম হাইড্ৰক্সাইড মানে শিথিলিত চূণ ক্যালসিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে ক্যালসিয়াম হাইড্ৰক্সাইড গতিকে এইটো আমাৰ কি হৈছে ইয়াত আমাৰ সংযোজন হৈছে দুটা পদাৰ্থ লগ লাগি ক্যালসিয়াম অক্সাইড আৰু পানী লগ লাগি পেলাই কি সৃষ্টি হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড মানে শিথিলিত চূণ ঠিক আছে আৰু এই বিক্ৰিয়াত কি হয় জানানে তীব্ৰভাৱে সংঘটিত হয় ক্যালসিয়াম অক্সাইডে পানীৰ লগত খুব তীব্ৰভাৱে খুব খৰতকীয়াকৈ বিক্ৰিয়া কৰে ঠিক আছে গতিকে এই বিক্ৰিয়াক আমি কি নাম দিছো সংযোজন বিক্ৰিয়া ই এক সংযোজন বিক্ৰিয়াৰ উদাহৰণ ঠিক আছে সংযোজন বিক্ৰিয়া সোৱা ক্যালসিয়াম অক্সাইডে পানীৰ সৈতে বিক্ৰিয়া কৰি কুইক লাইম ক্যালসিয়াম অক্সাইডে পানীৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে যেটো স্লেট লাইম শিথিলিত চূণ উৎপন্ন কৰিছে ঠিক আছে ক্যালসিয়াম অক্সাইড আৰু পানীৰ মাজৰ বিক্ৰিয়াৰ কি উদাহৰণ সংযোজন বিক্ৰিয়াৰ উদাহৰণ এতিয়া ক্যালসিয়াম অক্সাইড আৰু পানীৰ মাজৰ বিক্ৰিয়াৰ পৰ্যবেক্ষণখিনি আমি কেনেদৰে তালিকাভুক্ত কৰিব পাৰো ক্যালসিয়াম হাইড্ৰক্সাইড গঠন হয় কি গঠন হয় ক্যালসিয়াম হাইড্ৰক্সাইড গঠন হয় আৰু বৃহৎ পৰিমাণৰ তাপ নিৰ্গত হয় কি উৎপন্ন হয় বৃহৎ পৰিমাণৰ তাপ নিৰ্গত হয় সোৱা এই বিক্ৰিয়া আমি ৰাসায়নিক বিক্ৰিয়া এটাৰ ভৌতিক অৱস্থা লিখিছো পুৰা চূণ ই গোটা পদাৰ্থ গতিকে আমি ব্ৰেকেটৰ ভিতৰত কি লিখিছো S পানী ই জলীয় অৱস্থাত গতিকে কি লিখিছো L ক্যালসিয়াম হাইড্ৰক্সাইড আমি জলীয় দ্ৰৱ পাওঁ গতিকে কি লিখিছো AQ মানে একুয়াছ ঠিক আছে আৰু লগত কি উৎপন্ন হয় তাপ এতিয়া সোৱা তাপটো মই কি লিখিছো এটা ট্ৰায়াঙ্গল হয়নে গতিকে আমি তাপ উৎপন্ন হলে ৰাসায়নিক বিক্ৰিয়া এটা তাপৰ চিহ্নক আমি কেনেদৰে প্ৰকাশ কৰিব পাৰো এটা ত্ৰিভুজৰ ক্ষেত্ৰত ত্ৰিভুজৰ ৰূপত প্ৰকাশ কৰিব পাৰো ইয়াৰ পিছত যোৱা ক্যালসিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱৰ পৰা কি হয় বগা ধোৱাৰ বেৰ এই পৰ্যবেক্ষণ আমি আলোচনা কৰি চাও আহা ক্যালসিয়াম হাইড্ৰক্সাইডৰ যেতিয়া গঠন হয় এই ক্যালসিয়াম হাইড্ৰক্সাইড কি কৰিবলৈ ব্যৱহাৰ কৰা হয় জানানে বেৰত বগা ৰং হোৱাইট ৱাছ বগা ৰং হানিবলৈ ব্যৱহাৰ কৰা হয় আমি যি ক্যালসিয়াম হাইড্ৰক্সাইড পালো এই ক্যালসিয়াম হাইড্ৰক্সাইডক কিহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় বগা ৰং হানিবলৈ ব্যৱহাৰ কৰা হয়
ই যেতিয়া ধৰা এইখন ৱালখনত তাক আমি কি কৰিছো ৰং সানিবলৈ ব্যৱহাৰ কৰিছো এতিয়া চোৱা বেৰত বায়ুৰ পৰিৱেশত থকা বেৰখনত বায়ুত কি থাকে কাৰ্বন ডাই অক্সাইড গেছ থাকে থাকে নে নাথাকে বায়ুত কি গেছ মিহলি হৈ থাকে কাৰ্বন ডাই অক্সাইড গেছ মিহলি হৈ থাকে চোৱা ইয়াতে কি থাকিব কাৰ্বন ডাই অক্সাইড গেছ কি থাকিব কাৰ্বন ডাই অক্সাইড গেছ এতিয়া আমি যি ক্যালসিয়াম হাইড্ৰক্সাইড শিথিলিত চূণ পাইছো সেই ক্যালসিয়াম হাইড্ৰক্সাইডে বায়ুমণ্ডলৰ পৰা কিহৰ লগত বিক্ৰিয়া কৰিব কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিব কিহৰ লগত বিক্ৰিয়া কৰিব কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিব ক্যালসিয়াম হাইড্ৰক্সাইডে কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কি প্ৰস্তুত কৰিব জানানে ক্যালসিয়াম কাৰ্বনেট কি প্ৰস্তুত কৰিব ক্যালসিয়াম কাৰ্বনেট কি প্ৰস্তুত কৰিব ক্যালসিয়াম কাৰ্বনেট আৰু লগত কি সৃষ্টি হ'ব পানীৰ সৃষ্টি হ'ব এই পানী কি হ'ব জানানে ইভাপোৰেট হৈ যাব বাষ্পীভৱন হৈ যাব গতিকে আমাৰ প্ৰধান উৎপাদিত সামগ্ৰী কি হৈছে ক্যালসিয়াম কাৰ্বনেট আৰু এই ক্যালসিয়াম কাৰ্বনেটক আমি কি বুলি কওঁ জানানে এই ক্যালসিয়াম কাৰ্বনেটে কি দিয়ে জানানে শাইন উজ্জ্বল হয় গতিকে ই কি পদাৰ্থ জানানে মাৰ্বল গতিকে মাৰ্বলৰ এটা শাইনিং আছে নে নাই এটা উজ্জ্বলতা আছে নে নাই গতিকে মাৰ্বলৰ আমি আজিৰ পৰা শিকিলো মাৰ্বলৰ ৰাসায়নিক সংকেত কি ক্যালসিয়াম কাৰ্বনেট মাৰ্বলৰ ৰাসায়নিক সংকেত কি হ'ব ক্যালসিয়াম কাৰ্বনেট ক্যালসিয়াম হাইড্ৰক্সাইডে বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি ক্যালসিয়াম কাৰ্বনেট আৰু পানী প্ৰস্তুত কৰে পানী কি হৈ যায় বাষ্পীভৱন হৈ গুচি যায় আৰু এয়া তোমালোকে কি দেখিছা মাৰ্বলৰ ৰাসায়নিক সংকেত কি ক্যালসিয়াম কাৰ্বনেট মাৰ্বলৰ ৰাসায়নিক সংকেত ক্যালসিয়াম কাৰ্বনেট এতিয়া আমি চাও আহা অন্যান্য কিছুমান উদাহৰণ কয়লা জ্বলোৱা তোমালোকে কয়লা জ্বলোৱা নিশ্চয় দেখিছা কয়লা কাৰ্বন কয়লা গোটা পদাৰ্থ কয়লা যেতিয়া বায়ুৰ পৰিৱেশত জ্বলোৱা হয় তেতিয়া কি গেছ উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় আৰু এটা ই কি বিক্ৰিয়াৰ উদাহৰণ সংযোজন বিক্ৰিয়াৰ উদাহৰণ কাৰণ দুটা বেলেগ বেলেগ পদাৰ্থ কাৰ্বন আৰু অক্সিজেন লগ হৈ পেলাই কি গেছৰ সৃষ্টি হৈছে কাৰ্বন ডাই অক্সাইড গেছৰ সৃষ্টি হৈছে আকৌ পানীৰ গঠন পানী হাইড্ৰজেন আৰু অক্সিজেন হাইড্ৰজেন আৰু অক্সিজেন মিহলি হৈ কি সৃষ্টি হৈছে পানীৰ সৃষ্টি হৈছে হাইড্ৰজেন গেছীয় অৱস্থাত অক্সিজেন গেছীয় অৱস্থাত আমি যি হাইড্ৰজেন আৰু অক্সিজেনৰ মাজৰ বিক্ৰিয়াৰ ফলত কি সৃষ্টি হৈছে পানী আৰু সেই পানী আমি কি অৱস্থাত পাইছো তৰল অৱস্থাত পাইছো গতিকে ৰাসায়নিক বিক্ৰিয়া বা ৰাসায়নিক পৰিৱৰ্তন এটাত কিহৰ পৰিৱৰ্তন হয় অৱস্থাৰ পৰিৱৰ্তন হয় ঠিক আছে এতিয়া চোৱা বহিঃতাপীয় বিক্ৰিয়া মানে কি তোমালোকৰ ইয়াৰ আগৰ উদাহৰণটোত যেতিয়া শিথিলিত চূনৰ প্ৰস্তুত হৈছিল কি হৈছিল তীব্ৰভাৱে এই বিক্ৰিয়াটো সংঘটিত হৈছিল তাৰ লগতে যথেষ্ট পৰিমাণৰ কি নিৰ্গত হৈছিল তাপ নিৰ্গত হৈছিল এনেদৰে যিবোৰ বিক্ৰিয়াত যথেষ্ট পৰিমাণৰ তাপৰ উদ্ভৱ হয় কিহৰ উদ্ভৱ হয় যথেষ্ট পৰিমাণৰ তাপৰ উদ্ভৱ হয় তেনেবোৰ বিক্ৰিয়া কি বুলি কোৱা হয় জানানে বহিঃতাপীয় বিক্ৰিয়া বা তাপবৰ্জী বিক্ৰিয়া বিক্ৰিয়াকাৰী পদাৰ্থৰ পৰা যেতিয়া নতুন সামগ্ৰী উৎপাদিত পদাৰ্থ উৎপন্ন হয় তাৰ লগত যেতিয়া বৃহৎ পৰিমাণৰ তাপৰ উদ্ভৱ হয় তেনেবোৰ বিক্ৰিয়াক আমি কি বুলি কম জানানে তাপবৰ্জী বিক্ৰিয়া আৰু তাপবৰ্জী বিক্ৰিয়াবিলাক চোৱা সাৰ প্ৰস্তুত হৈছে কাঠ জ্বলাইছো হয় নে নহয় প্ৰাকৃতিক গেছ জ্বলাইছো মিথেন নেচাৰেল গেছ প্ৰাকৃতিক গেছ অক্সিজেনৰ পৰিৱেশত জ্বলাইছো কি প্ৰস্তুত হৈছে কাৰ্বন ডাই অক্সাইড পানী তাপ পানীৰ সৈতে দ্ৰুত চূনৰ বিক্ৰিয়া
ক্যালসিয়াম অক্সাইড পানী ক্যালসিয়াম হাইড্ৰক্সাইড য'ত শিথিলিত চূণ প্ৰস্তুত হৈছে লগত কি উদ্ভৱ হৈছে তাপৰ উদ্ভৱ হৈছে শাক-পাচলি পদাৰ্থ পচন সাৰলৈ পৰিণত হৈছে ইও এক কি বিক্ৰিয়াৰ উদাহৰণ তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ আৰু তাপবৰ্জী বিক্ৰিয়া মানে কি বিক্ৰিয়া সংযোজন বিক্ৰিয়া এতিয়া আমাৰ যি শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়া আমি প্ৰথমে আহাৰ খাওঁ হয়নে নহয় আহাৰৰ পিছত হজম শক্তিৰ পিছত কি প্ৰস্তুত হয় আমি খোৱা আহাৰ কাৰ্বহাইড্ৰেট যি জটিল দ্ৰব্য সৰল দ্ৰব্যলৈ পৰিণত হয় গ্লুকোজ এই গোটেই প্ৰক্ৰিয়াটো কি হৈছে এটা তাপবৰ্জী প্ৰক্ৰিয়া তাৰ মানে আমাৰ খাদ্যৰ হজম প্ৰক্ৰিয়াত আমাৰ শৰীৰৰ ভিতৰত কি উদ্ভৱ হয় তাপৰ উদ্ভৱ হয় এতিয়া সংমিশ্ৰণ বিক্ৰিয়াৰ বিভিন্ন উদাহৰণ দিছো ক্যালসিয়াম অক্সাইড পানীৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড কাৰ্বনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি প্ৰস্তুত কৰিছে কাৰ্বন ডাই অক্সাইড লগতে যথেষ্ট পৰিমাণৰ কিহৰ উদ্ভৱ হৈছে তাপৰ উদ্ভৱ হৈছে পানী গঠন কেনেদৰে হৈছে হাইড্ৰজেন আৰু অক্সিজেন লগ হৈ পানীৰ গঠন হৈছে প্ৰাকৃতিক গেছ জ্বলোৱা মিথেন প্ৰাকৃতিক গেছ মিথেনে অক্সিজেনৰ পৰিৱেশত বিক্ৰিয়া কৰি কি প্ৰস্তুত কৰিছে কাৰ্বন ডাই অক্সাইড আৰু পানী শ্বাস প্ৰশ্বাস বিক্ৰিয়া আৰু সাৰ আমাৰ শাক-পাচলিৰ পচন ঘটি যি আমাৰ সাৰ প্ৰস্তুত হয় হেতু এটা কি প্ৰক্ৰিয়া বহিঃতাপীয় প্ৰক্ৰিয়া বা সংযোজন প্ৰক্ৰিয়া বা তাপবৰ্জী বিক্ৰিয়া গতিকে ছাত্ৰ-ছাত্ৰীসকল সংযোজন বিক্ৰিয়া হৈছে দুটা বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ সম্পূৰ্ণৰূপে নতুন পদাৰ্থৰ উৎপন্ন হোৱা প্ৰক্ৰিয়া সংযোজন বিক্ৰিয়া বা সংযোজন প্ৰক্ৰিয়া বুলি কোৱা হয় সংযোজন প্ৰক্ৰিয়াত কিহৰ সৃষ্টি হয় তাপৰ উদ্ভৱ হয় এতিয়া আমি চাও আহা তোমালোকে কেনে ধৰণে আয়ত্ত কৰিব পাৰিছা চাও তলৰ কোনটো সংযোজন বিক্ৰিয়াৰ উদাহৰণ কোৱাচোন তলৰ কোনটো সংযোজন বিক্ৰিয়াৰ উদাহৰণ কোনটো হ'ব পাৰে সিলভাৰ ক্লোৰাইড সিলভাৰ প্লাস ক্লোৰিন পানী পানীৰ পৰা হাইড্ৰজেন অক্সিজেন জিংক কাৰ্বনেট জিংক অক্সাইড প্লাস কাৰ্বন মনোক্সাইড কাৰ্বন প্লাস অক্সিজেন কাৰ্বন ডাই অক্সাইড এতিয়া তোমালোকে খুব সোনকালে উত্তৰ দিব পাৰিবা এইটো নহয় এইটো নহয় এইটো নহয় সংযোজন বিক্ৰিয়া মানে কি আছিল দুটা বেলেগ বিক্ৰিয়ক লগ লাগি নতুন এটা বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন হোৱাকে সংযোজন বিক্ৰিয়া বুলি কোৱা হয় গতিকে কাৰ্বন আৰু অক্সিজেন লগ হৈ কাৰ্বন ডাই অক্সাইড সৃষ্টি হোৱাটো কি বিক্ৰিয়াৰ উদাহৰণ সংযোজন বিক্ৰিয়াৰ উদাহৰণ ই এক সংযোজন বিক্ৰিয়া এতিয়া আমি অন্য এটা উদাহৰণ লওঁ আহা তলৰ ৰাসায়নিক সমীকৰণটো সম্পূৰ্ণ কৰা আমি মিথেন প্ৰাকৃতিক গেছক অক্সিজেনৰ লগত বিক্ৰিয়া ঘটালো তেতিয়া কি উৎপাদিত সামগ্ৰী হ'ব কি হ'ব কাৰ্বন ডাই অক্সাইড আৰু পানী কাৰ্বন ডাই অক্সাইড আৰু পানী ঠিক আছে আকৌ শ্বসন এটা তাপবৰ্জী বিক্ৰিয়া ই হসানে মিছা বা শুদ্ধনে অশুদ্ধ শ্বসন এটা কি বিক্ৰিয়া তাপবৰ্জী বিক্ৰিয়া গতিকে ইয়াৰ উত্তৰ হ'ব শুদ্ধ শ্বসন এটা তাপবৰ্জী বিক্ৰিয়া শ্বসনৰ ফলত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ ফলত যথেষ্ট পৰিমাণৰ তাপৰ উদ্ভৱ হয় আৰু যিবোৰ বিক্ৰিয়াত তাপৰ উদ্ভৱ হয় সেই বিক্ৰিয়াবিলাককে কোৱা হয় তাপবৰ্জী বিক্ৰিয়া গতিকে ছাত্ৰ-ছাত্ৰীসকল ৰাসায়নিক সমীকৰণ এটাক আমি সমতুল কৰিব লাগে ৰাসায়নিক সমীকৰণ এটাৰ বিভিন্ন প্ৰকাৰ থাকে তাৰে ভিতৰত আজি আমি সংযোজন বিক্ৰিয়া মানে কি সেই বিষয়ে আলোচনা কৰিলো সংযোজন বিক্ৰিয়া হৈছে দুটা বেলেগ মৌলৰ পদাৰ্থ দুটা বেলেগ বিক্ৰিয়ক লগ লাগি এটা সম্পূৰ্ণ নতুন পদাৰ্থৰ গঠন হোৱা প্ৰক্ৰিয়াকে সংযোজন বিক্ৰিয়া বুলি কোৱা হয় A plus B A আৰু B লগ হৈ যি নতুন পদাৰ্থৰ উৎপন্ন হৈছে সেই বিক্ৰিয়াকে কি বুলি কোৱা হয় সংযোজন বিক্ৰিয়া
আৰু সংযোজন বিক্ৰিয়াৰ ফলত কি সৃষ্টি হয় তাপৰ সৃষ্টি হয় সংযোজন বিক্ৰিয়াৰ ফলত কি সৃষ্টি হয় তাপৰ সৃষ্টি হয় আৰু তাপ সৃষ্টি হোৱা বিক্ৰিয়াবিলাককে কি বুলি কোৱা হয় তাপবৰ্জী বিক্ৰিয়া ধন্যবাদ